হালধীয়া বৰণেৰে আৱৰিছে এতিয়া ধেমাজিৰ মাছখোৱা ঘিনাই চাপৰি সৰিয়হৰ হালধীয়া ফুলে এতিয়া হিয়া জোৰাইছে ধেমাজিৰ কৃষকৰ লহপহকৈ বাঢ়ি অহা চহা কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে কপালৰ ঘাম মাটিত পেলাই স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে আশাৰ গজালি মেলিছে যেনিয়ে চাই তেনেই কেৱল সৰিয়হৰ হালধীয়াই হাত বাউলি মাতিছে দূৰ দূৰণিলৈকে কেৱল হালধীয়া আৰু হালধীয়া চহা কৃষকৰ মনত যেন এতিয়া সোণত কগাহে চৰিছে যি সময়ত কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে বকি ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তেই একাংশ লোকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত খেতি কৰা কৃষকে এতিয়া এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছে ফলত পৰ্যাপ্ত পৰিমাণৰ উৎপাদন হ্ৰাস পাইছে সৰিয়হ খেতি হাজাৰ হাজাৰ বিঘা পোৱা হৈছে ইয়াত বৰষুণৰ অভাৱৰ বাবে যিমানটো উৎপন্ন হ'ব লাগে সিমানটো উৎপন্ন হোৱা নাই তাৰ বাহিৰেও মানে গুটি যিমান হ'ব লাগে সিমান হোৱা নাই এতিয়া দামটো কিমান কেনেকৈ কি চৰকাৰে দিয়ে তাকে জানিবলৈ বিচাৰিছোঁ এনেই বৰষুণৰ অভাৱত কিবা সমস্যাৰ সৃষ্টি হৈছে বৰষুণটো নাই দেখিছেই বৰষুণ হোৱাহেঁতেন সৰিয়হ কেনেকুৱা হ'ল বৰষুণ হোৱাহেঁতেন সৰিয়হ ধুনীয়া উৎপাদন হ'লহেঁতেন উৎপাদন হোৱাহেঁতেন এনেই এই ৰায়পুৰীয়া নদীৰ পাৰত এতিয়া কিমান হাজাৰ বিঘা সৰিয়হ হ'ব পাৰে ইয়াত প্ৰায় 200 বিঘা মাটি সৰিয়হ খেতি কৰা হৈছে ৰাইজে তোমালোকৰ কিমান আছে সৰিয়হ আমাৰ নাই বেছি এনেই মানুহে কিমানলৈকে কৰিছে এনেই মানুহে প্ৰায় 10 বিঘা 12 বিঘা এজনজন মানুহে কৰিছে ইয়াৰ আগত ধান হৈছিলে না ইয়াৰ আগত কিছুমান খেতি ভাল হয় বৰষুণ যি বা পায় এই জেগাডোখৰ নাম কি এইডোখৰ এই জেগাডোখৰ ঘিনাই চাপৰি বুলি ক'ব লাগিব ঘিনাই চাপৰি এতিয়া ইয়াত আগৰ পৰিৱেশ আছে নাই আগৰ পৰিৱেশ যিমানটো থাকিবলগীয়া আছিলে সিমানটো নাই এনেই মাছ চাছ পোৱা যায় নাই মাছ পুঠিটো প্ৰায় পোৱা যায় কিন্তু আগৰ লেখীয়া নহয় কমকৈ পোৱা যায় আগতে ইয়াত সৰিয়হ খেতি ৰাইজে কৰিছিল আগতে সৰিয়হ খেতি কৰে কিন্তু তেতিয়া বাও ধানটো বেছি কৰা হৈছিলে এতিয়া সৰিয়হতলী হ'ল এতিয়া সৰিয়হতলী হ'ল এনেই কেনেকুৱা লাগিছে মনটো হালধীয়া 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 মানে এতিয়াতো ভালেই লাগে এনেই সৰিয়হৰ কুইণ্টেলত কিমান চলিব সেইটোতো এতিয়াতো ক'ব নোৱাৰিম চৰকাৰে জানিব এঘৰ মানুহে সৰিয়হত কিমান টকা লাগে উৎপাদন এঘৰ মানুহে প্ৰায় যিজনে সৰহকৈ কৰে তেওঁলোকৰ লাখৰ ওপৰত হয় মানলৈকে পায় ঠিক আছে ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা